নমস্কাৰ। আজি আমি আলোচনা কৰিম মিড ডে মিল বা ৰন্ধন কৰ্মী আৰু অংগনবাড়ীৰ কৰ্মী সহায়িকাৰ ৰাজ্য অনুসৰি দৰমহাৰ তুলনা। কোন ৰাজ্যত সৰ্বাধিক আৰু কোন ৰাজ্যত সৰ্বনিম্ন। এই ভিডিঅ'টো শেষলৈকে চাওক কিয়নো তথ্যবোৰে আপোনাকো চিন্তিত কৰি তুলিব। প্ৰথমতে আমি কেৰালা ৰাজ্যৰ কথা কওঁ। ইয়াত মিনিমাম ৱেটেজ এক্টৰ অধীনত ৰন্ধন কৰ্মীসকলক প্ৰতিদিনে ৩৫০ টকা মজুৰি দিয়ে। যদি মাহে ২৬ দিন ধৰি কাম কৰা হয় তেন্তে মাহিলী প্ৰায় ৯,১০০ৰ পৰা ১০,০০০ টকালৈকে পায়। ই ভাৰতৰ মিড ডে মিল ৰন্ধন কৰ্মীৰ বাবে সৰ্বাধিক দৰমহা। আনহাতে অংগনবাড়ী কৰ্মীক উত্তৰ ভাৰতৰ ভিতৰত সৰ্বাধিক দৰমহা পোৱা ৰাজ্য হ'ল হাৰিয়ানা। এই ৰাজ্যত প্ৰতিমাহে অংগনবাড়ী কৰ্মীক প্ৰায় ৯,৯৬১ টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ যোগদান ২৭ক মিলাই মুঠতে ১২,৬৬১ টকা পায়। ইতিমধ্যে এইটোৱে জাতীয় স্তৰৰ দ্বিতীয় সৰ্বাধিক দৰমহা। হাৰিয়ানাত ২০২৪ চনৰ জুলাই মাহৰ পৰা ৰন্ধন কৰ্মীৰ মজুৰি দুগুণ কৰা হৈছে। আগতে মজুৰি আছিল ৩,৫০০, কিন্তু এতিয়া সেইটো বৃদ্ধি কৰি ৭,০০০ টকা হৈছে। ইয়াত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিজৰ পৰা অতিৰিক্ত ধন যোগদান কৰিছে। আনফালে অংগনবাড়ী কৰ্মীক আন ৰাজ্যবোৰতো উচ্চ দৰমহা আছে। যেনেকৈ তেলেংগানাই ৯,১৫০ টকা, অন্ধ্ৰপ্ৰদেশে ৭,০০০ টকা, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ডে ৭,০০০ দিয়ে। এইবোৰ ৰাজ্যত ক্ৰমাগত মান উন্নয়ন ঘটিছে। ওড়িশাত ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা ৰন্ধন কৰ্মীৰ দৰমহা ১৪০০ৰ পৰা বৃদ্ধি কৰি ২,০০০ কৰা হৈছে। ই এক ইতিবাচক পদক্ষেপ আৰু হয়তো আন মধ্যম স্তৰৰ ৰাজ্যবোৰকো উৎসাহিত কৰিব। আনফালে অংগনবাড়ী কৰ্মীক ওড়িশাত সাম্প্ৰতিক মানসিক মাননি ৭,৫০০ৰ পৰা ১০,০০০লৈকে আগবঢ়োৱা হৈছে। এয়া জনামতে উত্তৰ প্ৰদেশত ৬,৫০০ৰ পৰা ৭,০০০ পৰ্যন্ত আহে। পাঞ্জাৱৰ লুধিয়ানা জিলাত ৰন্ধন কৰ্মীয়ে পায় ৩,০০০ মজুৰি। তেওঁলোকৰ অভিযোগ, এইটোৱে বৰ্তমানৰ মূল্যবৃদ্ধি আৰু প্ৰাথমিক খৰচ কভাৰ কৰিব নোৱাৰে। অসমত ৰাজ্য চৰকাৰে ৬ মাহেৰে অংগনবাড়ী কৰ্মীক প্ৰতি মাহে ২,০০০ আৰু সহায়কক ১,০০০ দিয়ে আৰু বাকী টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। কিন্তু উল্লেখিত যে ৰাজ্য চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সমান যোগদান দিব লাগে। সেই হিচাপত অংগনবাড়ী কৰ্মীৰ মাননি ১০,০০০ৰ পৰা ১২,০০০ হ'ব লাগে। বৰ্তমান ১০টা ৰাজ্যত ৰন্ধন কৰ্মীৰ দৰমহা মাহে ১,০০০ আৰু ২০০৯ চনৰ পৰা এতিয়ালৈকে ইয়াত কোনো বৃদ্ধি হোৱা নাই। এই ৰাজ্যবোৰত আছে উত্তৰ প্ৰদেশ, বিহাৰ, অসম, দিল্লী, গোৱা আৰু কেইবাটাও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য। ৰাষ্ট্ৰীয় ন্যূনতম মজুৰি প্ৰায় ৫,৩৪০ টকা হ'লেও ৰন্ধন কৰ্মীৰ আনুষ্ঠানিক কৰ্মী হিচাপে গণ্য নকৰাৰ ফলত মিনিমাম ৱেটেজ ইয়াত প্ৰযোজ্য নহয় বুলি চৰকাৰে ঘোষণা কৰিছে। আনহাতে অংগনবাড়ী কৰ্মীৰ ক্ষেত্ৰত এটা দুখ লগা দৃশ্য। অৰুণাচল আৰু নাগালেণ্ডত কোনো ষ্টেট লেভেল ইনচেণ্টিভ নাই। অংগনবাড়ী কৰ্মীক কোনো অতিৰিক্ত টপ আপ দিয়া নহয়। এফালে কেৰালাত মাহে ৯,০০০ৰ পৰা ১০,০০০ টকা পোৱা ৰন্ধন কৰ্মী, আনফালে অসমৰ ৰন্ধন কৰ্মীয়ে কেৱল ১,০০০ টকা পায়। শুনামতে অসমত কেইমাহমান আগত ১,০০০ টকা বৃদ্ধি কৰাইছে। কিন্তু এই টকাৰে জানো আজিৰ দিনত চলিব পাৰি? প্ৰশ্ন হৈছে, ৰাষ্ট্ৰীয় স্তৰৰ এনে এটা পৰিকল্পনাৰ মৌলিক কৰ্মীসকলৰ দৰমহা কেনেকৈ এতিয়াও এনে ধৰণৰ অসমান হৈ আছে? ৰাজ্য যদি চৰকাৰে নানা কামত টকা ব্যয় কৰি আছে, অৰুণোদয় আঁচনিৰ জৰিয়তে বহু মহিলাক মাহিলী ১২০০ৰ পৰা এতিয়া ১৫০০ টকা দিব বুলি ঘোষণা কৰিছে। চাবলৈ গ'লে ৰন্ধন কৰ্মীয়ে ইমান কষ্ট কৰাৰ পাছতো সিমান দৰমহা পোৱা নাই। সেয়েহে চৰকাৰে ৰন্ধন কৰ্মীৰ ওপৰতো অলপ চকু ফুৰাব লাগে। ৰন্ধন কৰ্মী এতিয়া কি কৰিব? টকা বহা নাই বুলি ধৰ্ণা দিবলৈ গ'লেও তেওঁ পাই থকা টকাবোৰ কিজানি হেৰুৱাই পেলাম তাৰ ভয়। আনফালে একমাত্ৰ মাতৃৰ ঘৰ চলোৱাৰ লগতে সন্তানৰ খোৱা পিন্ধাৰ চিন্তা। আমি সকলোৱে ৰন্ধন কৰ্মীৰ বাবে কণ্ঠ তুলিব লাগিব। চৰকাৰক এটাকৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিব, কাৰণ ৰন্ধন কৰ্মীৰ বাবেহে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে শিক্ষা ভালকৈ গ্ৰহণ কৰিব পাৰিছে। যেতিয়া আপুনি বিদ্যালয়ৰ গৰম গৰম ভাতৰ গোন্ধ পায়, মনত ৰাখিব ইয়াৰ পিছত আছে এই ৰন্ধন কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ কঠিন পৰিশ্ৰম। তেওঁলোকৰ ন্যায্য দৰমহা নিশ্চিত কৰাটো আমাৰ দায়িত্ব। যেতিয়া আপুনি অংগনবাড়ী কেন্দ্ৰৰ পৰা শিশুসকলৰ বাবে আশ্বাস আৰু পুষ্টি পাব পাৰে, তেতিয়া মনত ৰাখিব এই কৰ্মীকো আদৰ্শ মূল্য প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আমাৰো আছে। যদি আপুনি ভাবে যে তেওঁলোকৰ দৰমহা অতি কম, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মন্তব্য লিখক। আপুনি ৰাইজলৈ অধিক সন্মান আৰু সম অধিকাৰ ধৰাৰ বাবে কি সলনি হয় চাওক। লগতে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।